আমরা এগুলা চলো স্যার এটাই কথা কেউ লাগে আমরা মিত্রতা আপনি এটা ওয়ার্ড মানে ডাঙর নিউজ খালাস ফিনিশ এ অখিল Nothing. না অখিল গগৈ কইছে যদি অখিল গগৈ একজন পাগল আমরা তো আর পাগল হইতে পারবো না খালাস তো শুনিলে কথাটো মোক কাইলে মানে অখিল গগৈ যদি ইমান সাহস আছে হিন্দু এরিয়াত গৈ হেনে এনেকা কেন করে করে তার তো তাক ঘুমাবনি দিয়ে শিবসাগর ঘুমাবলে দিয়ে নাই আমার মুসলিম এলাকাত আহি মুসলমান মানুষ সিধা সাদা মানুষ আজমল সাহক তরিয়াত পড়াই দিম কি নাম ব্রহ্মপুত্র বিজেপি পড়াই দিম আজমল সাহেব বিজেপি এক নাকি কি হব পারে বিজেপি আর হি যোৱাবাৰ আমাৰ এলায়েন্স হৈছিল এই নুৰিন জ্যোতি এই কি নাম অখিল গগৈ দুইজনে মিলি এটা দলালি কৰি বিক্ৰী কৰি দিছে আমি চৰকাৰ গঠন কৰিব পৰা নাই আজি হি মামাতো ভাই হৈছে হয় মোৰ প্ৰশ্নটো সবে বুজি আছে ই কাৰ ইনষ্ট্ৰুমেণ্ট হৈ কাম কৰি আছে স্যার মোৰ প্ৰশ্নটো হৈছে যে এই অখিল গগৈ কৈছে যদি কংগ্ৰেছ মই অখিল গগৈ কোনো গুৰুত্ব নিদিওঁ আমি অখিল গগৈ যদি মই গুৰুত্ব দিওঁ অখিল গগৈ আমি হিৰো বনাই দিম অখিল গগৈ জিৰো আছে জিৰো থাকিব জিৰো থাকক আমি তাৰ ওপৰত কোনো মন্তব্য নকৰোঁ নহয় ইয়াৰ ওপৰত কোনে না বিৰোধী ঐক্যমঞ্চৰ কথা কৈছে সেইটো আৰু আমাৰ কোৱা নাই যিসকলে কৰি আছে আজি আছে কালি নাই ভাঙি আছে বাহিৰত গৈ আছে ভিতৰত হৈ আছে খেলি মেলি চলি আছে দেখক স্যার কাইলি মোৰ প্ৰশ্নটো শুনি লওক ইলেকশ্যন লৈকে থাকিবই নাই স্যার কাইলি মোৰ প্ৰশ্নটো শুনি লওক অখিল গগৈ কৈছে মই পুনৰবাৰ তেওঁৰ নামটো ক'ব লাগিব যে ৰাইজৰ দল আৰু এজেপি ৰুণজ্যোতি গগৈ এই দুজনক যদি মিত্ৰতা নকৰে তেনেহলে কংগ্ৰেছ উজনি অসমত শূন্য হ'ব এক নম্বৰ দুই নম্বৰ কথা যে আপোনাৰ লগত যেনেকুৱা ব্যৱহাৰ কৰিছে তেওঁলোকৰ লগতো এতিয়া কংগ্ৰেছে সেই ধৰণে ব্যৱহাৰ কৰি আছে বুলি তেওঁ অভিযোগ এটা দিছে আমাৰ লগত যেনেকুৱা ব্যৱহাৰ কৰিছে মঞ্চ মানিছে মতলব তেখেত মানিছে বোলে আমাৰ লগত বেয়া ব্যৱহাৰ কৰিছে কংগ্ৰেছে আর ইসকলের লগত কৰিব এটা কংগ্রেসের নেচার কৰি থাকিব আমার কি কব লাগা আছে তো যদি মিত্রতা নকৰে তেনেহলে আপোনাৰ উজনি অসমত কি শূন্য হ'ব নেকি আরে ভাই অখিল গগৈ সেভেন্থ বিশ্বকর্মার এজেন্ট হয়ে কাম কৰি আছে 126টা সিটত ক্যান্ডিডেট দেওয়ার তার ক্ষমতা আছে নেকি তাত গৈ তো এনেকুৱা কৰিব নোৱাৰিব না হাত ভাঙি পেলাইব মানে চাই ল'ব কিছুদিন যাওক সেইকাৰণে অখিল গগৈ কৈছে যদি কংগ্ৰেছে তেওঁলোকৰ মিত্ৰতা নকৰে আমাৰ অখিল গগৈ মেটাৰৰ ওপৰত কোনো মন্তব্য নাই ওকে দুই আনি মানুহ আমি কেন তার 10 থেকে মানুহ বানাই দিম 2 টকাৰ তার আমার দর নাই এনেকুৱা কৈছে যদি মিত্ৰতা নকৰে তেনে উজনি অসম শূন্য হৈ যাব বুলি 126টা সিট শূন্য হ'ব বুলি কৈছে 126টা সিট দি আছে হেমন্ত ইশাৰাই দি আছে আকৌ হেমন্ত আনিব লাগে এটোৰ কাৰণে পইচা লাগে মাল পানী লাগে সব লৈ আছে আর হেমন্তৰ কাম কৰি আছে